हेलो एवरीवन नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आरो देखिसेने बस्तुबिलाक एया होइसे आमार पूजार सामग्री एया फाले बिस्कुट আছে एपटके सकलोखिनि बस्तु जुगार কৰি থকা হৈছে মাইনাৰ বাৰ্থডে দিনা আমি নাৰায়ণ পূজা কৰিম বুলি ভাবিছিলো সো হেইমতে কাম হৈ আছে আৰু ইফালে গুটেইখিনি जुगार আনি ৰেডি কৰা হৈছে আৰু চেনি আটা তাৰ পিছত ঘিউ চাকি तार पिছত मिठाई एनेके बुट मुग आरो जिमान जी लागे धान आदिर পৰা जिखिनि पूजार सामग्री लागे সকলোখিনি মানে অনা হৈছে মই আপোনালোকক ভাবিলো এইখিনি গুটেইখিনি এবাৰ দেখাই দিও আৰু গুটেই ভিডিওটো সেভ কৰি ৰাখো মানে মেমৰি হিচাপে আৰু 4 বছৰ আগতে 4 মানে আজি এয়াতে 5 বছৰত ভৰি দিব 4 বছৰ বাৰ্থডে পাতিলো মানে এটুৱেদি সো গুটেইখিনি স্মৃতি হিচাপে ধৰি ৰাখিছো সেই কাৰণে আজি এই দিনটোত মই আকৌ হে আগৰ জন্মদিনখিনি কেনেকৈ কৰিছিলো বা কোন কোত কেনেকৈ আছিল সকলোখিনি চাব পাৰিছো ভিডিও কৰি ৰাখাৰ মানে হেইটো এটা উপকাৰী আছে আৰু तार पिছত ইফালে চাউল টাউল সকলোখিনি মানে जुगार আনা হৈছে আৰু ইফালে নাৰিকল আছে বুটত तार পিছত ভুগত এইবিলাকটো দিব লাগে तार পিছত ইফালে কল तार पिছত সকলোখিনি जुगार মানে আজি এসপ্তাহ মানৰ পৰা जुगार কৰি থকা হৈছে আৰু ধুনিয়াকৈ जुगारখিনি হৈ আছে আৰু নাৰায়ণ পূজা যেতিয়া কৰিম বুলি মুখত লওন তেতিয়া সকলোখিনি जुगार অটোমেটিক হৈ যায় আৰু ভগৱানে শক্তিও দিয়ে তো এয়া হৈছে মই বাৰ্থডে আগদিনাৰ অৱস্থা একে গৰমত খামি জামি একেবাৰে অৱস্থা নাই দিনটো কাম কৰি ভাগৰি পৰিছো সো তো তাৰ মাজতে মই কেক বনালো যেটো মাইনাৰ বাৰ্থডে সো বেলেগৰ পৰা কিনি আনাৰ কথা নাই কাৰণ মই যেটো কেক আজিকালি ঘৰত বনাও সকলোৱে জানে হে মই কেক বনালো প্ৰথমতে মই এটা দিনৰ ভাগত বনালো আৰু এটা মই গধূলি সময়ত বনালো আৰু ইফালে কাজৰ ৰাতিপুৱা হয় মানে বাৰ্থডে ৰাতিপুৱা ইফালে মানুহ আহিছে গাঁৱৰ মানুহখিনি মতা মানুহখিনি ইফালে পিছফালে বহিছে আৰু পিছফালে বহি ধুনিয়াকৈ সবজি কাটি আছে গতক চাহ দিয়া হৈছে খাই আছে আৰু ইফালে আমাৰ গাঁৱৰ মানুহখিনি এনেদৰে আহি সহায় কৰি দিয়ে আৰু ইফালে মহিলাখিনি আহিছিল আৰু বাকিখিনি অকনমান গৈছে আৰু ইখিনি আছে আৰু এতিয়া মইটো মানে ৰাতি বনোৱা কেক হয় এটো মই ৰাতি বনালো আৰু হেতু মই দিনত বনাইছিলো গৰমৰ কাৰণে কেক বিলাক বনাব পৰা নাই ক্ৰীমটো গুলি একদম অৱস্থা নাইকিয়া হৈছে আৰু এইটো হৈছে ফাৰ্স্ট কেকটো আৰু এইটো কেকটো মই একচুয়ালি ড্ৰেছ এজৰ আনিছিলো তো হেজৰৰ কাৰণে মিলাই কিনে বনাইছো আৰু এইফালে এতিয়া ভোজৰ जुगार কৰা হৈছে মানে খানা जुगार কৰিছে আৰু নাৰায়ণ পূজা যেটো নিৰামিষ হয় পনীৰ আছে বাৰু তাৰ পিছত দালি ভাত সবজি আলু ভাজি এনে ধৰণৰ হ'ব तार पिছত जेतु नारायण पूजा ইয়াত মাছ মাংস ব্যৱহাৰ কৰিব নোৱাৰি সো পূজাৰ কাৰণে সকলোখিনি ৰেডি কৰা হৈছে আৰু পূজাখন আমাৰ ঘৰৰ ভিতৰতে কৰিম মানে ভাবিছিলো এনেদৰে কৰিম বুলি সো এনেধৰণে অকনমান জায়গা ৰাখিছো আৰু এয়া হৈছে বাহিৰৰ দৃশ্য বাহিৰত এনেধৰণে মানুহ এটা দুটাকা আহিছে আৰু জনে মানে ভাগে কাম বিলাক কৰি আছে জনে যেনেকৈ পাৰে মিলাইছে কৰিছে तार पिছত মানে সকলোৱে ব্যস্ত আৰু तार पिছত লাহে সময়খিনি আগবাঢ়ি গল আৰু বামুণ আহিল আৰু বামুণ অহাৰ লগে পূজাত বহিল আৰু পূজা আৰম্ভ হৈ গল আৰু ব্যস্ততাৰ মাজতো মানে মই অকনমান ভিডিও কৰি ৰাখি দিছো সো এয়া ভোগ বনাই আছে আমাৰ পুৰা तार পিছত বৰ্তাহতে মানে ভোগ বনাই আছে পুৰি আছে পেহি আছে এনেদৰে ভোগ বনাই আছে যেটো খুব বেছি হয় সেই কাৰণে মানুহ বেছিকে লাগিছে সো সহায় কৰিছে সকলোখিনি মিলি লগ হৈ আমাৰ গাঁৱৰ মানুহখিনিয়ে কিবা কাজ কৰ্ম হলে বহুতখিনি সহায় কৰে এজনে সিজনৰ ঘৰত যায় কাম কৰি দিয়ে এনেদৰে মিলা প্ৰীতিৰে কাজবিলাক কৰা হয় এয়া আমি খেয়া ললো প্ৰথমতে ঘৰৰ মানুহখিনিয়ে ললো যেটো ঠেক হয় জায়গাটো সেই কাৰণে দুবাৰ তিনিবাৰ মান খেয়া ল'ব লগা হৈছে আৰু এইফালে খেয়া লৈ থকাৰ মাজতে বুট পেক কৰি আছে মানে পলিথিনত বুটটা দিয়া হ'ব যেটো কলপাত মানে পোৱা নাযায় আজিকালি সেই কাৰণে কলপাতত দিয়া নহব কাৰণ মানুহ বহুতখিনি আছে
300 মান মানুহ অহাৰ কথা আছে সেয়েহে মানে পলিথিন সিস্টেম কৰা হৈছে আৰু ভোগটো বাটিত দিয়া হৈছে বাটিত দি আকৌ ঘৰে ঘৰে এটা এটা ভোগৰ পলিথিন দিয়া হ'ব সেইকাৰণে এই পলিথিনত বান্ধি আছে ভোগ আৰু ইফালে ডেকোৰেশন কৰি আছে ইয়াতে কেক কটা হ'ব এইফালে ইয়াতে ডেকোৰেশন কৰি আছে ধুনীয়াকৈ আৰু মই বাৰু এইবিলাক কৰি থাকিবৰ কাৰণে আগতে সময় পোৱা নাই সেইকাৰণে মই লাইট চাইটখিনি 3 দিন মান আগতে লগাই দিছোঁ মই জানোৱে যে সেইদিনা ব্যস্ত থাকি মই লগাব নোৱাৰো সেইকাৰণে মই যেতিয়া সময় পাইছোঁ তেতিয়া মই 3 দিন মান আগৰ পৰা এনেদৰে লগাই আছোঁ আৰু এইফালে ভাত খাবৰ কাৰণে মানুহ বহিছে প্ৰথম কিস্তি এইটো তো এনেধৰণে মানুহ বহিছে মই যিমানখিনি পাৰো পটককৈ অকণমান সময় উলিয়াই মানে অকণমান ভিডিঅ' কৰিছোঁ আৰু এতিয়া কেক কাটিব কেকটো কাটি ইয়াত মানে ডেকোৰেশনত ফটো মাৰা হৈ গ'ল আৰু কেকটো কাটিবৰ কাৰণে বাহিৰতে ওলাই লৈ আহিলে কাৰণ মানুহখিনি চাব বিচাৰিছিল যে কেক কাটা চাম এনেধৰণে তাৰপিছত দিনতে কেকটো কাটা হ'ল যিহেতু দিনতে নাৰায়ণ পূজাখন কৰিছিলোঁ আৰু দিনতে মানে সকলোখিনি শেষ কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে মানে দিনতে কেক চেক কটা হ'ল আৰু দুটা কেক একেলগে কাটি দিলোঁ চ' এয়া মাইনাহঁতে কেক কাটি আছে আৰু ধুনীয়াকৈ কেক চেক কাটা হৈ গ'ল আৰু সকলোখিনি মানুহে যেতিয়া ভাত খাই উঠিলে তাৰপিছত মই অকলে এনেদৰে ভাত খাবলৈ বহিলোঁ আৰু অকলে ভাত খালোঁ ভাত খাই উঠাৰ পিছত মই ভিডিঅ' কৰিবৰ কাৰণে সময় নাপালোঁ চ' যিয়ে নহওক বাৰু অকণমান হ'লেও মই স্মৃতি হিচাপে ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ফটোখিনিও ৰাখি থৈ দিলোঁ পূজা কৰি থকাৰ মুহূৰ্ত আৰু এইফালে ভোগ বনাই থাকোঁতে খুৰা বৰ্তাহঁতে কৈছিল যে ফটো মাৰ বুলি তাৰপিছত এনেকৈ ফটো মাৰিছিলোঁ আৰু এয়া হৈছে মাইনাৰ বাৰ্থডেৰ ডেকোৰেশ্যনৰ লগত যিটো কেক কাটাৰ ফটো আৰু এইফালে আমাৰ ধুনুজনী আৰু তাই বহুত মৰম লগা হৈছে সেইদিনাখন ভগৱানে তাইক ভাল কৰক ভাল মানুহ হওক তাৰে কামনা কৰিছোঁ বহুত মৰম তাইলৈ আৰু কেকৰ ডিজাইনকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো